আপোনালোকে দেখিবলৈ পাইছে আমাৰ হোজাই জিলাৰ বিন্নাকান্দি সমষ্টিৰ জয়নগৰ পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰ দক্ষিণ সিংগিৰপাৰ গাঁৱৰ এই এৰিকিশন এনডি নালাৰ অৱস্থা। প্লিজ সম্পূৰ্ণ ভিডিঅ'টো চাব। আমি এই এৰিকিশন এনডি নালাৰ বহুত কথা আপোনালোকক দেখুৱাম আৰু কম। আপোনালোকে জানে যে আমাৰ সমষ্টিটো হৈছে আজমল সিৰাজউদ্দিন সাহাবৰ। তেওঁ আমাৰ ইয়াত বহুবাৰ আহিছে, তেওঁৰ ল'ৰাও আহিছে 5 বাৰ, কিন্তু আমি অৱগত কৰিছোঁ আমাৰ এই দক্ষিণ সিংগিৰপাৰ এৰিকিশন নালাৰ কামটো কৰিবলৈ। বহুবাৰ মই কৈছোঁ, নিজে মই কৈছোঁ, তেওঁৰ ল'ৰা হাফিজ যিজন, তেওঁৰ নামটো মই পাহৰি গৈছোঁ, তেওঁ বহুবাৰ আহিছে এই ৰাস্তাটোৰ ওপৰত দি। আমি তেওঁক অৱগত কৰিছিলোঁ আমাক ইয়াক অলপ শিলগুটি দিয়া আমি ৰাস্তাৰ ওপৰত দিওঁ। এতিয়ালৈকে আমাৰ এই দক্ষিণ সিংগিৰপাৰৰ এৰিকিশন নালাটো কাম হোৱা নাই। আমাৰ বিধায়কৰ বহুত ভাল সম্পৰ্ক আছে, আমাৰ জয়নগৰ পঞ্চায়তৰ লগত বিশেষ সম্পৰ্ক আছে, কিন্তু আমি আমাৰ জয়নগৰ পঞ্চায়তৰ যিসকল সদস্য দেখিছোঁ তেওঁলোক বহুত শিক্ষিত জ্ঞানী মানুহ। তেওঁলোকে আমাক একো সহায় নকৰে। আপোনাক বিনম্ৰ অনুৰোধ জনাইছোঁ, আমি লাগে আমাৰ ৰাইজ লৈ ভিডিঅ' বনাই আপোনাক কম। প্লিজ ছাৰ আপোনাক বিশেষ এটা অনুৰোধ, আপুনি দেখিবলৈ পাইছে আমাৰ জয়নগৰ পঞ্চায়তৰ দক্ষিণ সিংগিৰপাৰৰ যিটো এৰিকিশন নালা ওপৰত দি কি অৱস্থা হৈছে, আমি ঘৰৰ পৰা উলিয়াব পৰা নাই। খুন দিয়াৰ লগে লগে আমাৰ এৰিকিশন নালাটো এনেকুৱা অৱস্থা হৈ যায়। আপোনাক মই বিশেষ এটা অনুৰোধ জনাব বিচাৰিছোঁ, এই ৰাস্তাৰ কামটো অলপ আমাক কৰি দিয়ক। আপুনি অৱগত কৰক জয়নগৰ পঞ্চায়তৰ যিসকল সদস্য আছে তেওঁলোকক। বিশেষকৈ এই ৰাস্তাটোৰ ওপৰত দি আমি যেতিয়া এজন ডেলিভাৰী ৰোগী লৈ যাব বিচাৰিছোঁ, যাব নোৱাৰা হয়। আমাৰ নীলবাগানৰ পৰা ওচৰৰ পৰা এখন এম্বুলেন্স নাহে, আমি এখন ঠেলাগাড়ী দি ৰাস্তাৰ ওপৰেদি ডেলিভাৰী ৰোগী লৈ যাব লাগে। এনেকুৱা আমাৰ পৰিস্থিতি হৈছে। আপোনালোকক আমি ৰাইজে সকলোৱে মিলি বহুবাৰ ভোট দি আছোঁ, আজি 15 বছৰ ধৰি আপোনাক ভোট দি আছোঁ, কিন্তু আমি আপোনাৰ পৰা একো সহযোগিতা পোৱা নাই। বিশেষকৈ আপুনি এই ৰাস্তাটো আমাক বনাই দিয়ক, লাগিলে আমি ৰাইজ লৈ আপোনাক ভিডিঅ' বনাই দেখুৱাই দিম। বিশেষকৈ আমাৰ বিধায়ক সিৰাজউদ্দিন আজমল ছাৰ, আমি ভিডিঅ'ৰ জৰিয়তে আপোনাক এটা বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ। জয়নগৰ পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰ দক্ষিণ সিংগিৰপাৰ গাঁৱৰ এই এৰিকিশন নালাৰ যিসকল বিভাগীয় পক্ষ আছে, সদস্য আছে, তেওঁলোকক আপুনি অৱগত কৰক যে জয়নগৰ পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰ দক্ষিণ সিংগিৰপাৰ গাঁৱৰ যিটো এৰিকিশন এনডি নালা, এই এনডি নালাৰ ওপৰেদি পানী গৈ আছে। ছাৰ আপুনি দেখিবলৈ পাইছে, আমি আৰু কাক ক'ব নোৱাৰোঁ, কেৱল আপোনাক ক'ব পাৰোঁ, কিয়নো আজি আপোনাক বহুদিনৰ পৰা আমি ৰাইজে সকলোৱে মিলি আপোনাক ভোট দি জয়যুক্ত কৰি আছোঁ। আমি আপোনাৰ পৰা সহযোগিতা আৰু সহায় পাব লাগে এই ৰাস্তাটোৰ কাৰণে। বিশেষকৈ আপুনি আমাৰ এৰিকিশন বিভাগৰ যিসকল সদস্য আছে সদস্যসকলক অৱগত কৰি আমাৰ এই ৰাস্তাটো বনাই দিয়ক, যেনে তেনে আপুনি বনাই দিয়ক। আপুনি দেখিবলৈ পাইছে, আমাক যদি এজন ডেলিভাৰী ৰোগী লৈ যাব বিচাৰিছোঁ হস্পিটেলত, আমি যাব নোৱাৰা হয়, কিয়নো আমাৰ এই ৰাস্তাটো এনেকুৱা বেয়া, অলপ বৰষুণ দিয়াৰ লগে লগে পানী হৈ যায় আৰু বিভাগীয় পক্ষৰ পৰা এনেকুৱা পানী আহে, এৰিকিশন এনডি নালাৰ ওপৰেদি পানী যায়। আপুনি দেখিবলৈ পাইছে, এই ভিডিঅ'ৰ দ্বাৰা মই আপোনাক দেখুৱাই আছোঁ আৰু আপোনাৰ লগত কথা পাতি আছোঁ। বিশেষকৈ আপুনি অৱগত কৰক আৰু আমাৰ ৰাস্তাটো বনাই দিয়ক প্লিজ ছাৰ। আপুনি যদি বনাই নিদিয়ে, আমি ৰাইজ লৈ আপোনাক আকৌ ভিডিঅ' কৰি আপোনাক দেখুৱাম। আৰু আপোনাৰ যিসকল জয়নগৰ পঞ্চায়তৰ সদস্য আছে আমাক অলপ সহায় নকৰে, আপুনি অৱগত কৰি দিয়ক। আৰু এৰিকিশন বিভাগৰ যিসকল অফিচাৰ বা সদস্য আছে তেওঁলোকক
আপুনি অৱগত কৰি আমাৰ এই এৰিগেশ্যন এণ্ডি নালাৰ কামটো বা অলপ শিলগুটি দি কামটো কৰিবলৈ অনুৰোধ জনাওক আৰু আমাৰ ৰাইজক আমি কৈ আছোঁ বিশেষকৈ এই ভিডিঅ'টো এনেকুৱা শ্বেয়াৰ কৰি দিয়ক যেন আমাৰ বিধায়ক সিৰাজউদ্দিন আজমল সাহাবে দেখিবলৈ পায় কেৱল আপুনি যদি শ্বেয়াৰ কৰি দিয়ে আমাৰ ৰাস্তাৰ কাম হৈ যাব মই আশা কৰিছোঁ বিশেষকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ গ্ৰুপত বা আপোনাৰ হোৱাটছআপত ফেচবুকত য'তেই আপুনি দেখে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বিশেষকৈ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব আমি আশা কৰিছোঁ আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে আমাৰ ৰাস্তাৰ কাম হৈ যাব পাৰে।